This program is brought to you by Surya Cement. Engineer tested, Surya trusted. Rag the melodies, ek giti bhinno hoor. নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো প্ৰাগ নিউজৰ অনন্য অনুষ্ঠান সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ টাইটেল স্পন্সৰ সূৰ্য চিমেণ্ট ইঞ্জিনিয়াৰ টেষ্টেড সূৰ্য ট্ৰাষ্টেড এছ'চিয়েট স্পন্সৰ বৰুৱা কনষ্ট্ৰাকশ্যন কমিটেড টু কোৱালিটি ৱাৰ্ডো পাৰ্টনাৰ প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ' ট্ৰেডিশ্যন উইভিউনিট ট্ৰাষ্ট মই সংঘমিত্ৰা মই অভিজিত বৰুৱা বিগত খণ্ডসমূহৰ দৰে আজিৰ খণ্ডটিও আমি সজাব বিচাৰিছোঁ যশস্বী গীতিকাৰৰ দুটি চিৰসেউজ গীতৰ চাৰিটি ৰূপেৰে আৰু প্ৰথমটো গীত আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ যশস্বী গীতিকাৰ প্ৰশান্ত বৰদলৈ বেলি মাৰ যোৱা চাই অভিজিত দা আৰু এই গীতটোৰ সুৰকাৰ আছিল ডলি ঘোষ বাইদেউ আৰু আজি এই গীতটো গাব প্ৰণামিকা গোস্বামী আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ প্ৰণামিকা গোস্বামীৰ কণ্ঠৰ এই বিশেষ গীতটিৰ মাজলৈ তুলি
ৰাগদা মেলোডিজৰ এক গীতি ভিন্ন সুৰ এই ধাৰণাৰ ভিত্তিত প্ৰাগনিউজৰ এই প্ৰচেষ্টাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ কিয়নো গীত এটা যেতিয়া লিখা হয় সুৰ হয় সেই সুৰটো যেতিয়া আনৰ অন্তৰ চুই যায় তাৰ পৰিণামত হয়তো আন এগৰাকীৰ সেই সুৰটোকে সেই ভাৱটোকে সেই ৰচনাটোকে আন এটা ধৰণে নিজৰভাৱে প্ৰকাশ কৰাটো অতি স্বাভাৱিক আৰু এনে বহু গীত আমি পাইছোঁ যে একেটা গানৰ ভিন্ন সুৰ হয় উদাহৰণস্বৰূপে মোৰ ৰচনাৰ এটি গীত বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় এই গীতটি যিটো পৰিৱেশত মই ৰচনা কৰিছিলোঁ আজিও মনত পৰে সেই দিন সেই ক্ষণ এদিন মই ডিব্ৰুগড়ৰ বাসিন্দা বিজয়া দশমী আমি সকলোবোৰ নদীৰ পাৰলৈ গৈছোঁ তাত বিসৰ্জন আৰম্ভ হৈছে আমি পশ্চিমলৈ মুখ কৰি তাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰটো বৰ সুন্দৰ আমি চাই থাকোঁতে ঠিক বেলিটো ডুবু হৈছে এটা অতি সুন্দৰ দৃশ্য হৈছে আৰু মোৰ অন্তৰত কিবা এটা সেই গোটেই দৃশ্যটোৱে অন্তৰ চুই গৈছিল নিশা ঘৰলৈ আহিলোঁ আৰু এনেও কি হয় দশমীৰ পাছত আমাৰ সকলোৰে মনবোৰ অকণমান বিষাদময় হয় আৰু সেইকাৰণে সেই যিটো ভাৱৰ উৎপন্ন হৈছিল সেই সময়টোৰাত সি বহু সময়লৈ নিশাটোলৈ ক্ৰিয়া কৰিছিলে তেতিয়াই সেই ভাৱধাৰাকে লৈ আৰু তেতিয়া এইখিনিতে কৈ থওঁ যে সেই সময়ৰ বয়স আছিলে এইটো সময় আছিলে 70ৰ আৰম্ভণি বা 70-73 এনেকুৱা সেই সময়ৰ বয়সৰ সেই সময়ত তেতিয়া গীতটো ৰচনা কৰিছিলোঁ আৰু এতিয়াও সেই মুহূৰ্তটো ৰচনা কৰাৰ সময়টো নিজৰ মনৰ ভাৱ অনুমান মানে ঠিক মনত পৰি বৰ আপ্লুত হওঁ সেই গানটো যেতিয়া ৰচনা কৰিছিলোঁ তেতিয়া অৱশ্যে মই এটা গুণগুণাই সুৰ এটা কৰিছিলোঁ সুৰটো সেইটো গীত মধুমতী গোস্বামী তেওঁ তেতিয়াই গীতটো গাইছিলে আৰু সেই গীতটো আকাশবাণীত গাইছিলে তাৰপাছত সেই গীতটো বাণীবদ্ধ কৰা হৈছিলে কলিকতাত সেই গীতটো মই যেতিয়া লিখিছিলোঁ সুৰ কৰিছিলোঁ তেতিয়া মোৰ মনতে গুণগুণনি হৈ যিটো সুৰ আছিলে সেই সুৰটো এনে আছিলে বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় সৰু বৰ ঢৌ তুলিলো সৰু বৰ ঢৌ তুলিলো ইয়াৰ পাছতে এই গীতটিকে ডলি ঘোষে তেতিয়া আকাশবাণীত গীতটি গাইছিলে কিন্তু তাৰ পাছত এই গীতটো বাণীবদ্ধ কৰিলে কলিকতাৰ ষ্টুডিঅ'ত সেই গীতটোৰ পাছত ইয়াৰ এটা পুনৰ সংস্কৰণ হ'ল জে.পি. দাস মোৰ বন্ধু সংগীতজ্ঞ জে.পি. দাসে এই গীতটো পুনৰ সুৰ কৰিলে আৰু সেই গীতটো জিন্তি দাসে বাণীবদ্ধ কৰিলে পাছৰ অৱস্থাত যশস্বী গীতিকাৰ প্ৰশান্ত বৰদলৈৰ কথাৰে ডলি ঘোষৰ সুৰেৰে আৰু কণ্ঠেৰে এই গীতটি যথেষ্ট জনপ্ৰিয় আজি আমি পুনৰবাৰ শুনিলোঁ প্ৰণামিকা গোস্বামীৰ কণ্ঠত যিহেতু এই গীতটিৰ সুৰ আছিল ডলি ঘোষৰ আৰু মূল কণ্ঠশিল্পীগৰাকীও আছিল ডলি ঘোষ গতিকে এই গীতটিৰ লগত জড়িত ডলি ঘোষৰ কিছু স্মৃতি আমি জানিব বিচাৰিছিলোঁ আমি কাষ চাপিছিলোঁ তেখেতৰ গতিকে তেওঁৰ মুখেৰে জনোৱা হওক এই গীতটিৰ লগত জড়িত তেওঁৰ কিছু স্মৃতি যোৱা চাই নদীখনি বৈ যায় সৰু বৰ ঢৌ তুলি লৈ বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় সৰু বৰ
বেলিমাৰ যোৱা চাই গীতটো মই কলিকতাতে সুৰ কৰিছিলোঁ কিয়নো এভৰি ইয়াৰ মানে মোৰ নতুন নতুন গান হৈছিলে তেতিয়া টেলিফোনো নাছিলে আৰু সংযোগ কৰাৰ কাৰো লগত মই ভাবোঁ ইমান গান কেনেকৈ গাম তাৰপিছতে সেই গানটো মই সুৰ কৰিলোঁ তথাপি এইটো 24-25 বছৰ হৈ যাব আৰু গানৰ কথাটো সঁচাকৈ খুব ভাল আৰু মই সৰুৰে পৰা গান নিৰ্বাচন কৰোঁ সদায় ভাল কথা চাই সেইকাৰণে মনটোও খুব ভাল লাগিছিলে সুন্দৰ গীতৰ সুৰ কৰিবলৈ তেনেকৈ এই গানটোৰ সৃষ্টি হ'ল রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে প্ৰাগ নিউজৰ এই ব্যতিক্ৰমী অনুষ্ঠান ছুইৰা চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ ইতিমধ্যে আপোনালোকে যশস্বী গীতিকাৰ প্ৰশান্ত বৰদলৈৰ কথাৰে বেলি মাৰ যোৱা চাই গীতটি উপভোগ কৰিলে প্ৰণামিকা গোস্বামীৰ কণ্ঠত এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ এই গীতটিৰ দ্বিতীয়টো ৰূপ এই গীতটি সুৰেৰে সজাইছিল বিশিষ্ট সংগীত শিল্পী জে.পি. দাসেও আৰু এই গীতটিৰ মূল কণ্ঠশিল্পীগৰাকী আছিল জে.পি. দাসৰ কন্যা জিন্তি দাস আৰু আজি এই গীতটি আমি আপোনালোকলৈ আগবঢ়াম নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠত কিন্তু তাৰ পূৰ্বে এই গীতটিৰ সুৰ কৰাৰ কিছু আঁৰৰ কথা জানোৱা হওক জে.পি. দাসৰ মুখেৰে এইবাৰ বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় প্ৰশান্ত বৰদলৈয়ে এটা লিখা গান এইটো মই মোৰ ছোৱালী জিন্তিয়ে গাইছিলে প্ৰথমতে মই যেতিয়া শিকো কৰিছোঁ তাৰপিছত ডলি ঘোষেও গাইছে সেইখন সময়তে গাইছে এইটো বহুত টান গান মোৰতো গাইছোঁ বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় সৰু বৰ ঢৌ তুলিল সৰু বৰ ঢৌ তুলিল বেলি মাৰ যোৱা চাই নদীখনি বৈ যায় সৰু বৰ ঢৌ তুলিল সৰু বৰ ঢৌ তুলিল আৰু ডলি ঘোষৰ নিচিনা টান গোৱা শিল্পীকাৰী গান মই গাব নোৱাৰিম গানটো ভাল নালাগিব কিন্তু ডেট চং ইজ অলছ' ৱাণ্ডাৰফুল টিউন বেলি মাৰ এই মাৰ এইটো ডলি ঘোষৰ যোৱা চাই নদীখনি বৈ যায় মূৰটোত মই কৰিব চেষ্টা কৰোঁ নদীখনৰ যিটো ষ্ট্ৰেইটনেছ যিটো গদি নদীখন দেখিবলৈ সদায় চিধা এই চিধাকৈ সুৰ কৰিছোঁ আৰু বহুত songs are wonderful. Thank you. জে.পি. দাসৰ সুৰেৰে এই গীতটি শুনোৱা হওক মৰমী শৰ্মাৰ কণ্ঠ খেলি যায় বেলি মাৰ যোৱা চাই
আমি আহি আছোঁ খন্তেক বিৰতিৰ পাছত রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ এবাৰ আমি লৈ আহিছোঁ আজিৰ খণ্ডটিৰ দ্বিতীয়টো গীত হিৰুদাৰ হৃদয়স্পৰ্শী কথাৰ এটি বিশেষ গীত ফুল নুফুলিলেই বা এই গীতটিৰ মূল কণ্ঠশিল্পীগৰাকী হৈছে বীৰেন্দ্ৰনাথ দত্ত আৰু সুৰকাৰ আছিল বীৰেন্দ্ৰনাথ দত্ত আৰু এই গীতটি আজি আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰুবুল কলিতাই গতিকে অভিজিত দা আমি যাওঁ আহক গীতৰ মাজলৈ ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে কুলিৰ কোমল মাতে কপালে আকাশ ফাগুন আহিল বুলি তুমি ভুল নুবুজা যাতে ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে ফাগুনে মায়াবী হাতে বতাহতো সানি দিলে ছটিয়না স্মৃতিৰ সুবাস তোমাৰ অহাৰ বাটে বাটে ফাগুনে মায়াবী হাতে বতাহতো সানি দিলে ছটিয়না স্মৃতিৰ সুবাস তোমাৰ অহাৰ বাটে 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 ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে বতাহে বতাহে পলাশে পেলালে তপ দুষাৰ বতাহে বতাহে পলাশে পেলালে তপ দুষাৰ এজাৰৰ কোমল পাতে আকৌ ধিয়ালে উতলা পলাশৰ শুকান ডালে যদি ধাৰেৰে মাতে এজাৰৰ কোমল পাতে যদি গানেৰে মাতে পলাশৰ শুকান ডালে যদি ধাৰেৰে মাতে এজাৰৰ কোমল পাতে যদি গানেৰে মাতে নহ'লে বা ফুলৰ সুবাস হাতে 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 ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে কুলিৰ কোমল মাতে কপালে আকাশ ফাগুন আহিল বুলি তুমি ভুল নুবুজা যাতে ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে ফুল নুফুলিলেই বা কি হ'ল তাতে আপোনালোকে চাই আছে সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ আমি আগবঢ়াই লৈ যাম অনুষ্ঠান এই সুৰীয়া যাত্ৰা অব্যাহত থাকিব পৰৱৰ্তী অংশলৈ উভতি আহিম এটা সৰু বিৰতিৰ পিছত
রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ সূৰ্য চিমেণ্ট ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰৰ মাজলৈ। হিৰুদাৰ হৃদয়স্পৰ্শী কথাৰে সকলোকে বিমুগ্ধ কৰা এটি গীত ফুল নুফুলিলেই বা। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এই গীতটিৰ দ্বিতীয়টি ৰূপ। এই গীতটি সুৰ কৰিছিল কুল বৰুৱাদেৱে আৰু সেই গীতটিৰ মূল কণ্ঠশিল্পীও আছিল কুল বৰুৱা। গতিকে কুল বৰুৱাদেৱৰ সুৰেৰে এইবাৰ আপোনালোকৰ সন্মুখত এই গীতটি পৰিৱেশন কৰিব বিশিষ্ট সংগীত শিল্পী অসীম জ্যোতি বৰুৱাই। গতিকে আহক আপোনালোকক লৈ যাব বিচাৰিছোঁ সংগীতৰ মাজত। নুফুলিলে বা কি হ'ল তাতে নুফুলিলে বা কি হ'ল তাতে কুলিৰ কোমল মাতে কপালে আকাশ ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে নুফুলিলে বা কি হ'ল তাতে ফাগুনে মায়াবী হাতে বতাহতো সানি দিলে সাঁচতীয়া স্মৃতিৰ সুবাস তোমাক অহাৰ বাটে বাটে ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে বতাহে 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 পেলালে তেজাৰৰ কোমল পাতে আকৌ ধিয়ালে উতলা আকাশ ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে
नाही বুলি কোনদিন বুঝা যাতে রাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুর ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে
ভিন্ন সুৰৰ অভিন্ন কথাৰ দুটি চিৰযুগমীয়া গীতৰ চাৰিটি ৰূপ ইয়াৰ লগে লগে আজিৰ এই খণ্ডটিৰ পৰা মই সংঘমিত্ৰাই মই অভিজিত বৰুৱা বিদায় লৈছোঁ ধন্যবাদ। ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ এটি ৰচনা দুটি সুৰ এটি ৰচনা ভিন্ন ৰূপ কি যে অপৰূপ এক গীতি ভিন্ন সুৰ কি যে শ্ৰুতি মধুৰ কি যে সুমধুৰ ৰাগ দ্য মেলোডিজ এক গীতি ভিন্ন সুৰ This program was brought to you by Surya Cement, engineer tested, Surya trusted.